আপুনি বাৰু কেতিয়াবা মাজনিশা বা ৰাতিপুৱাৰ সময়ত ভৰিৰ গাঁঠিৰ বিষৰ কাৰণে সাৰ পাই উঠিব লগা হৈছে নেকি? যদি তেনেকুৱা হৈছে, এইটো এবিধ সাধাৰণ গাঁঠিৰ বিষ নহয়, ইউৰিক এচিডৰ বিষ হ'ব পাৰে। ইউৰিক এচিডৰ বিষটো জেনেৰেলি ইউৰিক এচিড যেতিয়া আমাৰ গাঁঠিৰ চাৰিওফালে জমা হয়, তেতিয়া আমাৰ ইউৰিক এচিডৰ বিষটো ষ্টাৰ্ট হয় আৰু এই বিষটো সাধাৰণতে আমাৰ ভৰিৰ বুঢ়া আঙুলিত প্ৰথমতে আৰম্ভ হোৱা দেখা যায়। ভৰিৰ বুঢ়া আঙুলিত বিষৰ লগতে ই গাঁঠিৰ ফুলি উঠিব পাৰে, তাৰ লগতে লৰচৰ কৰাত অসুবিধা হ'ব পাৰে। গাঁৱত সাধাৰণতে মহিলাসকলৰ তুলনাত পুৰুষৰ সোনকালে হোৱা দেখা যায়, 20-30-40 বছৰৰ ভিতৰত হোৱা দেখা যায় আৰু মহিলাসকলৰ আফটাৰ মেন'পজ বা তেওঁলোকৰ যিটো মাহেকীয়া মানে বন্ধ হোৱাৰ পিছত আফটাৰ 55-60 ইয়াৰ্ছৰ পিছত গাঁৱত হোৱা দেখা যায় কিছুমানৰ। গাঁৱত ভৰিৰ বুঢ়া আঙুলিৰ লগতে দেহৰ বিভিন্ন জইণ্টছ যেনেকুৱা এংকল জইণ্ট বা আঁঠুৰ বা এলব' জইণ্ট যিকোনো জইণ্টতে হ'ব পাৰে, যেতিয়া ই বহুত দিনলৈ ট্ৰিটমেণ্ট নকৰাকৈ থাকে বা অন্য কোনো কণ্ডিশ্যন যেনেকুৱা কাৰোবাৰ যদি মেডিকেল কণ্ডিশ্যন যেনেকুৱা ডায়েবেটিছ আছে, কিডনীৰ প্ৰব্লেম আছে, কোনো ব্যক্তি যদি ডায়েলাইচিছ হৈ আছে, তেনেকুৱা ব্যক্তিত বিভিন্ন জইণ্টত ই আক্ৰমণ কৰিব পাৰে।